তৎপুৰুষায় বিদ্মহে বক্ৰতুণ্ডায় ধীমহি তন্ন দন্তি প্ৰচোদয়াৎ বক্ৰতুণ্ড মহাকায় সূৰ্যকোটি সমপ্ৰভম নিৰ্বিঘ্নম কুৰু মে দেৱ সৰ্বকাৰ্যেষু সৰ্বদা। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল আস্থাস্বৰূপলৈকে স্বাগতম জনাইছোঁ। আজি মই বিশাখীৰ বিষয়ে 2025 বৰ্ষটো কেনে যাব তাৰ কিছু ৰাশিফল দি দিম। লগতে সকলোকে আগন্তুক যিহেতু নৱবৰ্ষৰ ইয়াৰপৰা শুভেচ্ছা জনাইছোঁ, যাতে আপোনালোকৰ 2025 বৰ্ষটো অতি শুভ হয়। বিশাখী যদি আমি চাওঁ, মই কিছু ক্ষেত্ৰত অলপ খিচিৰি বুলি ক'ব লাগিব, অলপ ইফাল সিফাল হ'ব কওঁতে, যিহেতু গোটেই বছৰটো মই কৈ দিম। আপোনালোকে সময় উলিয়াই যেতিয়া সময় পায় তেতিয়া আপোনালোকে চাই থাকিব। গতিকে বছৰৰ আৰম্ভণিতে আপোনাৰ ৰাশিতে বহি আছে বৃহস্পতি, তৃতীয়ত বহি আছে মংগল, চতুৰ্থত বহি আছে যিহেতু কেতু বহি আছে, আৰু সপ্তমত বহি আছে বুধ, অষ্টমত বহি আছে ৰবি আৰু চন্দ্ৰ, দশমত বহি আছে শুক্ৰ আৰু শনি, একাদশত বহি আছে ৰাহু। এনেকৈ গোটেই বছৰটোৰ আৰম্ভণিতে আপোনাৰ গ্ৰহকেইটা এনেকৈ বহি আছে। গতিকে ইয়াৰ ক্ষেত্ৰত আমি জানুৱাৰীৰ ক্ষেত্ৰত যদি আমি চাওঁ, আপোনাৰ যিহেতু ৰাশিতে বৃহস্পতি বহি আছে, বৃহস্পতি বহুত শুভ নহয়, তথাপিও বৃহস্পতি যিহেতু গুৰু যদি ৰাশিত থাকে বহুত শুভ নহ'লেও কিছু ক্ষেত্ৰত আপোনাক চলাই নিয়ে। আৰু যদি আমি চাওঁ গোটেই বছৰটোত কিছু উথল পুথল বা ইফাল সিফাল হ'ব। 1 নম্বৰতে শনি সঞ্চাৰ হ'ব, 2 নম্বৰতে ৰাহু কেতু সঞ্চাৰ হ'ব, আৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা ধনস্থানত প্ৰৱেশ কৰিব। এনেকুৱা আপোনাৰ গোটেই বছৰটো ইফাল সিফাল হ'ব। লগতে কিছু আপোনাৰ যদি চাওঁ আগষ্টৰ পৰাও আপোনাৰ যিহেতু কিছু শুভ ফল লাভ কৰিব, অতি শুভ ফল লাভ কৰিব, যিহেতু কিছু ক্ষেত্ৰ বিনিময় এনেকৈ যোগ। বৰ্তমান আপোনাৰ যদিও কিছু অশুভ আছে, তথাপিও অশুভৰ লগতে আমি এটা বস্তু চাম যে আপোনাৰ বিপৰীত কিছু ৰাজযোগো আছে। সেই ক্ষেত্ৰত আপোনাৰ কিছু শুভ ফল লাভ কৰিব। প্ৰথমতে আহিছোঁ আমি স্বাস্থ্য। গোটেই বছৰটো যদি চোৱা যায়, আৰম্ভণিতে আপোনাৰ যিহেতু ষষ্ঠ অধিপতি হৈছে শুক্ৰ আৰম্ভণিতে শনিৰ লগত বহি আছে আপোনাৰ দশমত যদি শুক্ৰ বহি থাকে বহুত শুভ ফল প্ৰদান নকৰে। আৰু শনিৰ লগত যদিও মিত্ৰ, তথাপিও দশমত যিটো কৰ্মস্থান আপোনাৰ ৰাশিৰ অধিপতি আৰু স্বাস্থ্যৰ অধিপতি, স্বাস্থ্য আৰু ৰাশিৰ অধিপতি হিচাপে দশমত আছে। আৰু একাদশত প্ৰৱেশ কৰিব ফেব্ৰুৱাৰী মাহত। দশমত কিছু মধ্যম ফল, ফেব্ৰুৱাৰী মাহত যিহেতু শুক্ৰ নিজ কাৰণে শুক্ৰ কিন্তু ভাল ফল প্ৰদান কৰিব নোৱাৰিব। ফেব্ৰুৱাৰী মাহটো কিছু আপোনাৰ সৰু সুৰা বেমাৰ আজাৰ যোগ থাকিব একাদশত থাকিলেও। আৰু যদি আমি চাওঁ ফেব্ৰুৱাৰী মাৰ্চত, আৰু ফেব্ৰুৱাৰীত থাকিব কেতুযুক্ত শুক্ৰ। কেতুযুক্ত হোৱাৰ লগে লগে কেতু যিহেতু আপোনাৰ একাদশত থাকি ভাল যদিও কৰে, কেতু কিন্তু বহুত ভাল ফলো প্ৰদান নকৰে। যিহেতু পেটৰ গণ্ডগোল, পেটৰ অসুখ, পেটৰ বিষ, ভৰিৰ বিষ, কঁকালৰ বিষ, গাৰ বিষ এনেকুৱা। সেই ক্ষেত্ৰত চাব লাগিলে শুক্ৰ বহুত শুভ নহয়। ফেব্ৰুৱাৰী মাৰ্চত আপোনালোকে শুক্ৰৰ প্ৰতিকাৰ কৰিব, মই শেষত প্ৰতিকাৰখিনি বাৰু দি দিম। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত ফেব্ৰুৱাৰী মাৰ্চত বহুত শুভ নহয়। এপ্ৰিল মাহত যিহেতু আপোনাৰ শুক্ৰ আকৌ যদিও এপ্ৰিলত বক্ৰী হয়, আকৌ মে মাহত আকৌ আপোনাৰ একাদশত প্ৰৱেশ কৰিব। জুন মাহৰ পৰা শুক্ৰ কিছু শুভ হ'ব, যদিও দ্বাদশত গ'লেও শুক্ৰ কিন্তু ভাল ফলে প্ৰদান কৰিব। দ্বাদশত হ'লেও আপোনাৰ যিহেতু মংগলৰ ঘৰ আৰু শুক্ৰ থাকে আপোনাৰ গৃহৰ নিজৰ ৰাশিৰ ওচৰতে, সেই ক্ষেত্ৰত শুভ ফল লাভ কৰিব মে মাহত আৰু জুন মাহত। যিহেতু মে মাহত আৰু মাৰ্চত, ফেব্ৰুৱাৰীত এইবিলাকত মানে বহুত শুভ নহয়, সৰু সুৰা বেমাৰ আজাৰ যোগ থাকিব। গতিকে আপোনাক পাৰিলে এইখিনিত অলপ প্ৰতিকাৰ কৰিব। অকণমান অসুবিধা হৈছে। গতিকে জুনত অতি শুভ। আৰু জুলাই মাহত আপোনাৰ ৰাশিতে প্ৰৱেশ কৰিব শুক্ৰ। জুলাই মাহত আপোনাৰ অতি শুভ হ'ব। জুলাই যেতিয়া নিজৰ ৰাশিত থাকিব শুক্ৰ, আৰু
বৃহস্পতি যেহেতু আপোনাৰ দ্বিতীয় স্থানত প্ৰৱেশ কৰিব, দ্বিতীয় স্থানত প্ৰৱেশ কৰিব এপ্ৰিল মাহত। গতিকে এই ক্ষেত্ৰত আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত যদিও বৰ্তমান সময়ত অলপ খৰচ বৃদ্ধি হয়, বেমাৰৰ ক্ষেত্ৰত, মই বেমাৰৰ ক্ষেত্ৰত কৈ আছোঁ, ধনৰ ক্ষেত্ৰত কোৱা নাই, তেতিয়াও কিন্তু আপোনাৰ যিহেতু এপ্ৰিলৰ পৰা কিছু ৰিকভাৰী হ'ব, অলপ ভাল হ'ব। আৰু সেই ক্ষেত্ৰত চালে আৰু এটা বস্তু আমি চাম, আপোনাৰ বাকী আগষ্ট ছেপ্টেম্বৰ অতি শুভ বেমাৰ আজাৰৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত। আকৌ অক্টোবৰ নৱেম্বৰ কিছু অশুভ থাকিব স্বাস্থ্যত, আৰু ডিচেম্বৰ অতি শুভ। এনেকৈ আমি চাওঁ এইকেইটা মাহত আপোনাৰ কিছু শুভ ফল লাভ কৰিব বেমাৰ আজাৰৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত। যিহেতু সৰু সুৰা বেমাৰ থাকিব, হস্পিটেলাইজ হ'ব পাৰে। আপোনাৰ ফেব্ৰুৱাৰী মাৰ্চত অকণমান শুক্ৰ প্ৰতিকাৰ কৰিব, যিহেতু শুক্ৰ নিজ হৈ থাকিব আৰু কেতুযুক্ত হ'ব। গতিকে কেতুযুক্ত আৰু ৰাহুযুক্তত শুক্ৰ পাপ হ'ব, সেইকাৰণে কিছু অশুভ থাকিব। আৰু শুক্ৰ যিহেতু ৰবিৰ লগত শত্ৰু, আৰু মে' মাহত যিহেতু শুক্ৰ, শনি, ৰাহু, বুধ এনেকৈ একেলগে আপোনাৰ কেতুযুক্ত বা ৰাহুযুক্ত হ'লেও অতি অশুভ ফল প্ৰদান কৰে। সেই ক্ষেত্ৰত আপোনালোকে এইকেইটা মাহত, মই যিকেইটা মাহত অকণমান অশুভ বুলি কৈছোঁ, এইকেইটা মাহত আপোনালোকে শুক্ৰ প্ৰতিকাৰ কৰিব। যদি আমি চাওঁ এতিয়া ধন, টকা পইচা, গতিকে ধনস্থান আমি চাম এটা বস্তু, যিহেতু ভাগ্য আৰু ধন দুটা বস্তু একে, গতিকে ধন আৰু ভাগ্য চাব লাগিব। আপোনাৰ ভাগ্যাধিপতি হৈছে শনি, গতিকে ভাগ্যাধিপতি শনি হিচাপে শনিৰ কিছু অকণমান হ'লেও প্ৰতিকাৰ কৰিব। আৰু যিহেতু আপোনাৰ ধনস্থানৰ অধিপতি হৈছে বুধ আৰু শনি, ফেব্ৰুৱাৰী মাহত যিহেতু আপোনাৰ ভাগ্যগৃহত বুধ থাকিব, যিহেতু আপোনাৰ ধনস্থানৰ অধিপতি হিচাপে আপোনাৰ ভাগ্যস্থানত থাকিব, ভাগ্যস্থানত। গতিকে ভাগ্য আৰু ধন আপোনাৰ কানেকশ্যন হ'ব। কানেকশ্যন হোৱাৰ লগে লগে আপোনাৰ কিন্তু টকা পইচাৰ ক্ষেত্ৰত অতি শুভ হ'ব ফেব্ৰুৱাৰীৰ পৰা। ফেব্ৰুৱাৰী মাহত অতি শুভ। আৰু যদি আমি চাওঁ আকৌ মাৰ্চ আৰু এপ্ৰিলত কিছু অকণমান অশুভ থাকিব টকা পইচাৰ ক্ষেত্ৰত। মে' মাহত কিছু অশুভ থাকিব, যিহেতু বুধ আপোনাৰ নিজ হ'ব। আৰু ভাগ্যগৃহত যিহেতু গ্ৰহ তেনেকুৱাকৈ নাই গোটেই বছৰটো, তথাপিও ধনস্থান হিচাপে আপোনাৰ বৃহস্পতিয়ে যিহেতু আপোনাৰ নিজৰ গৃহত পূৰ্ণ দৃষ্টি দিব এপ্ৰিলৰ লাষ্টৰ ফালৰ পৰা। গতিকে এপ্ৰিলৰ পৰা কিছু টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ টকা পইচা পোৱা বা কৰ্মক্ষেত্ৰত প্ৰমোচনৰ যুগ, এইবিলাকত টকা পইচা আহিব, বেপাৰ বাণিজ্য বৃদ্ধি হ'ব, পাবলগীয়া পইচা পাব আপোনালোকে যিহেতু এপ্ৰিলৰ লাষ্টৰ পৰা, আৰু যিমানখিনি পাবলগীয়া থাকে এপ্ৰিলতে পাব। মাৰ্চত অকণমান কিছু এপ্ৰিলত আপোনালোকে কিন্তু পাবলগীয়া টকা পাব, য'ত নেকি ধাৰ ধুৰ বাকী এনেকুৱা কোনোবাই পইচা দিবলগীয়া, ক'ৰবাত যদি মাটি বাৰী বিক্ৰী কৰিছে পইচা পাতি পাবলগীয়া আছে, এইবিলাক কিন্তু এপ্ৰিল মাহত আপোনাৰ পোৱা চান্সটো 100% আছে। অকণমান লাগিলে আপোনালোকে পাই যাব। গতিকে মনত ৰাখিব এপ্ৰিল মে' মাহৰ মাজলৈকে অতি শুভ টকা পইচাৰ ক্ষেত্ৰত। আৰু যদি আমি চাওঁ আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত, আৰু আগষ্ট মাহতো কিছু শুভ হ'ব, যিহেতু ধনস্থানৰ অধিপতি আপোনাৰ তৃতীয়ত থাকিব আৰু চতুৰ্থত যাব, আৰু লগত বুধায়িত্ব যুগ হ'ব। এই বুধায়িত্ব যুগকেইটাত শুভ ফল লাভ কৰিব, যিহেতু মে' বুলি ক'লোঁ। আৰু আগষ্টত যেতিয়া বুধায়িত্ব যুগ একেলগে লগ হ'ব, তেতিয়া কিন্তু টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ শুভ হ'ব। আৰু যদি চাওঁ ছেপ্টেম্বৰ আৰু ডিচেম্বৰ, অক্টোবৰ, ডিচেম্বৰ, নৱেম্বৰত বহুত শুভ নহয়। মনত ৰাখিব ছেপ্টেম্বৰ, অক্টোবৰ আৰু ডিচেম্বৰত আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। ধন, টকা পইচাৰ ক্ষেত্ৰত এইকেইটাত আপোনাৰ যিহেতু টকা পইচা আৰু কৰ্ম, ভাগ্য এইকেইটাত মানে কানেকশ্যন আছে, গতিকে অতি শুভ। যদি আমি চাওঁ ভাতৃস্থানৰ ক্ষেত্ৰতো অতি শুভ বুলি ক'ব পাৰি। ভাতৃস্থানৰ অধিপতি হৈছে আপোনাৰ চন্দ্ৰ যিহেতু বেছিদিন নাথাকে এটা গৃহত 54 ঘণ্টা থাকে, সেইকাৰণে চন্দ্ৰৰ ক্ষেত্ৰত বহুত শুভ ফল বা অশুভ ফল বুলি ক'ব নোৱাৰি। আপোনাৰ ভাতৃ যিহেতু সৰু সুৰা বিশেষ বেমাৰ আজাৰ নহ'লেও পানী লগা জ্বৰ এনেকুৱা হৈ থাকিব পাৰে। আৰু যদি চাকৰি ক্ষেত্ৰত ভাতৃৰ পৰা যদি আমি চাওঁ, চাকৰি ক্ষেত্ৰত
ষষ্ঠ নৱম দশম চাকৰিৰ ক্ষেত্ৰত মংগল, গতিকে মংগল হিচাপত আপোনাৰ ভাতৃয়ে যদি পুলিচ আৰ্মি মিলিটাৰীত যাব ইচ্ছা কৰে তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। আৰু যদি তেনেকুৱা যাব ইচ্ছা কৰে মাৰ্চ মাহৰ পৰা এফালে এপ্ৰিল মাহলৈকে অতি শুভ, মে' মাহত জুন মাহত বহুত শুভ নহয়, জুলাই মাহত আকৌ অতি শুভ, জুলাই আগষ্ট ছেপ্টেম্বৰ এনেকুৱা অতি শুভ ফল লাভ কৰিব। আৰু ডিচেম্বৰত নৱেম্বৰ ডিচেম্বৰত এনেকুৱা কিন্তু ভাল ফল লাভ কৰিব, চাকৰি বাকৰিৰ যোগ আছে। আৰু যদি ব্যৱসায় বাণিজ্য কৰিব ইচ্ছা কৰে আপোনাৰ ভাতৃক বা ভগ্নীক এইকেইটা মাহত দিব পাৰে, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। মই যিমান পৰিস্থিতি কৰিছোঁ যাতে এইটো গোটেই বছৰটোৰ দীঘলীয়া হ'ব পাৰে, আপোনাৰ টাইম মিলাই চাই ল'ব। যদি আমি চাওঁ বিদ্যাস্থান, বিদ্যাস্থানৰ অধিপতি হৈছে যিহেতু চতুৰ্থ স্থান আৰু পঞ্চম স্থান। চতুৰ্থ হৈছে সিংহ ৰাশি আৰু পঞ্চম হৈছে কন্যা ৰাশি। সিংহ ৰাশিৰ অধিপতি ৰবি, যিটো বৰ্তমান ৰবি আছে ধনুৰাশিত, আৰু ধনুৰাশি যিহেতু আপোনাৰ উচ্চ শিক্ষাৰ অধিপতি হিচাপে, প্ৰাইমাৰী শিক্ষাৰ অধিপতি হিচাপে আপোনাৰ ভাল ঠাইতে আছে ধনুৰাশিত, যিটো পুণ্য দৃষ্টি পৰি আছে আপোনাৰ ৰাশিত। আৰু মকৰ ৰাশিত যোৱাৰ লগে লগে আৰু ভাল ফল লাভ কৰিব। মকৰ ৰাশিত যাব যিহেতু ফেব্ৰুৱাৰী মাহত মকৰ ৰাশিত যেতিয়া যাব তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। মকৰ ৰাশি যিহেতু যদিও শনিৰ গৃহ তথাপিও কোনো কথা নাই। আৰু এপ্ৰিল মাহত লাষ্টত, এপ্ৰিলৰ 15 তাৰিখৰ পৰা মে' 15 তাৰিখলৈকে তেতিয়া কিন্তু প্ৰাইমাৰী শিক্ষাৰ অতি শুভ। যিসকলে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ কাৰণে অতি শুভ, বা ক্লাছ 9-10 যদি এপ্ৰিললৈকে ৰিজাল্ট দিয়ে, যিটো ফেব্ৰুৱাৰী আৰু মাৰ্চত পৰীক্ষাবিলাক হয় তেনেকুৱা। আৰু যদি এপ্ৰিললৈকে কিছু পৰীক্ষা থাকে ফেব্ৰুৱাৰী মাৰ্চত আৰু এপ্ৰিল, তেতিয়া ভাল ফল লাভ কৰিব। ফেব্ৰুৱাৰীত যিহেতু ৰবি বুধায়িত যুগ এটা হৈ থাকিব ফেব্ৰুৱাৰী মাহত আৰু ফেব্ৰুৱাৰী মে' মাহৰ মাজলৈকে, তেতিয়া কিন্তু বুধায়িত যুগৰ কাৰণে ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত যদি পৰীক্ষা হয় ভাল ফল লাভ কৰিব মেট্ৰিক বা লগৰ 9, 10, 8ৰ পৰীক্ষাবিলাকত। আৰু এপ্ৰিল মাহতো কিছু শুভ ফল লাভ কৰিব। মে' মাহত কিন্তু বহুত শুভও নহয়, যিহেতু বুধায়িত যুগ হৈছে যদিও বুধটো যিহেতু নিচ, এই ক্ষেত্ৰত প্ৰাইমাৰী শিক্ষাত বহুত শুভ নহয়। যদি আমি চাওঁ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমি বৰ্তমান কিন্তু উচ্চ শিক্ষাৰ অধিপতি আপোনাৰ বুধ বহুত ভাল ঠাইত নাই, যিহেতু বৃহস্পতি আৰু বুধ কিছু শত্ৰুতা, সেইকাৰণে বহুত শুভ নহয়। ফেব্ৰুৱাৰী মাহত বুধ আৰু ৰবি যুক্ত হ'ব, বুধায়িত যুগ হ'ব। গতিকে ফেব্ৰুৱাৰী মাহত আপোনালোকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব। কিন্তু ফেব্ৰুৱাৰী মাহত যিসকলে জেনেৰেল মানে আৰ্টছ বুলি ক'ব পাৰি, সাধাৰণ বিদ্যা যিকোনো ক্ষেত্ৰত বা পাছ কৰ্চ লৈছে বা সাধাৰণ বিদ্যা, এইবিলাকত কিন্তু আপোনালোকে গ'লে ভাল ফল লাভ কৰিব ফেব্ৰুৱাৰী, এইফালে লাভ কৰিব এপ্ৰিলত, আৰু ভাল ফল লাভ কৰিব জুলাই, আগষ্ট, অক্টোবৰ আৰু ডিচেম্বৰ। এইকেইটা মাহত কিন্তু আপোনালোকৰ অতি শুভ উচ্চ শিক্ষাৰ। আৰু যিসকলে ছায়েন্স পঢ়িব, মই তেওঁলোকৰ কথা কৈছোঁ, ছায়েন্স পঢ়িব তেওঁলোকৰ কাৰণে ফেব্ৰুৱাৰী মাহটো বহুত ভাল নহয় আৰু মে' মাহটো বহুত শুভ নহয়। যদি চাওঁ মাৰ্চ মাহটো কিছু অকণমান শুভ থাকিব, আৰু জুন মাহটো অতি শুভ, জুলাই মাহটো অতি শুভ, যিহেতু শুক্ৰ স্বগৃহী থাকিব, আৰু ডিচেম্বৰ মাহটো অতি শুভ। আৰু চাওঁ আমি নৱেম্বৰটো বহুত শুভ নহয় আৰু অক্টোবৰটো বহুত শুভ নহয়। এইকেইটা আপুনি মাহকেইটা মনত ৰাখিব, এইকেইটাত আপোনালোকে শুক্ৰৰ প্ৰতিকাৰ কৰিব। যদি আমি চাওঁ ডক্তৰ, ইঞ্জিনিয়াৰ, এইবিলাকত শুক্ৰ আৰু মংগল যেতিয়া একেলগে লগ হয় তেতিয়া ভাল ফল প্ৰদান কৰে। শুক্ৰ মংগল লগ হ'লে, আৰু শুক্ৰ আৰু মংগল লগ হ'ব ডিচেম্বৰত। গতিকে 25 চনৰ ডিচেম্বৰ মাহত যিসকলে ডক্তৰ, ইঞ্জিনিয়াৰ এইবিলাকত আগবাঢ়িব ইচ্ছা কৰে ডিচেম্বৰ মাহত অতি শুভ ফল লাভ কৰিব। এডমিশ্যন হওক, পঢ়া ক্ষেত্ৰত হওক, পৰীক্ষাৰ ৰিজাল্ট হওক, এইবিলাকত চাকৰি হওক ভাল ফল লাভ কৰিব। আৰু যদি আপোনালোকে বাহিৰত পঢ়িব ইচ্ছা কৰে, যিহেতু শনি বৰ্তমান আপোনাৰ ভাগ্যস্থানত বহি আছে, ভাগ্যস্থানত থকাৰ কাৰণেও শনিয়ে কিন্তু ভাল ফলে প্ৰদান কৰিব, অতি শুভ, ভাগ্যটো ভাল হ'ব আপোনাৰ যদি দূৰত যাব ইচ্ছা কৰে। আৰু কৰ্মস্থানত প্ৰৱেশ কৰিব যিহেতু মে' মাহৰ পৰা কৰ্মস্থানত প্ৰৱেশ কৰিব। মে' মাহত বহুত শুভ নহয়, যিহেতু মে' মাহত শুক্ৰ, শনি, ৰাহু, বুধ যুক্ত হ'ব, গতিকে মে' মাহত বহুত শুভ নহয়। জুন মাহৰ পৰা অতি শুভ। জুন মাহত আপোনালোকে
বিদেশ যাত্ৰা কৰিব পাৰিব বা ঘৰৰ পৰা দূৰত পঢ়াৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ ক্ষেত্ৰত যাব পাৰিব। উচ্চ শিক্ষা লাভ কৰিব জুন মাহত অতি শুভ হ'ব। জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ এনেকুৱা। আৰু ডিচেম্বৰত কিছু অশুভ থাকিব, এনেই কিন্তু শুভ, কিন্তু চন্দ্ৰযুক্ত ডিচেম্বৰত, চন্দ্ৰযুক্ত শনি আহিব ডিচেম্বৰ 1 তাৰিখৰ পৰা। সেইকাৰণে উচ্চ শিক্ষাত কিন্তু ডিচেম্বৰত বহুত শুভ নহ'ব। উচ্চ শিক্ষাত কিন্তু বিদেশৰহে কথা কৈছোঁ মই, পঢ়াৰ ক্ষেত্ৰত নহয়, বিদেশ ভ্ৰমণ। যদি যাব ইচ্ছা কৰে বিদেশত, আপোনালোকে যাব পাৰে জুন মাহত। জুন মাহৰ পৰা ভাল ফল লাভ কৰিব বিদেশ ভ্ৰমণত। আৰু যদি কাৰিকৰী শিক্ষা ল'ব ইচ্ছা কৰে, কাৰিকৰী শিক্ষা আপোনালোকে পাৰিলে মে' জুনৰ ভিতৰত এডমিশ্যন লওক। মে' জুনৰ ভিতৰত আপোনালোকে যিকোনো ক্ষেত্ৰত আগবাঢ়িব পাৰে। যদি আমি চাওঁ আপোনালোকৰ লগতে প্ৰেমৰ ক্ষেত্ৰতো আমি পঞ্চম স্থান আমি চাব পাৰোঁ। আৰু ভাগ্যস্থান, যিসকলৰ প্ৰেমত কিছু খেলি মেলি হৈ থাকে তেওঁলোকৰ কথাও মই আজি কৈ দিম। গতিকে পঞ্চম স্থানৰ অধিপতি হৈছে বুধ। বুধ যিহেতু বৰ্তমান ধনুৰাশিত আছে আৰু আপোনাৰ অষ্টমত বহি আছে, গতিকে অষ্টম স্থানটো বহুত শুভ নহয়, অষ্টমত থকালৈকে বহুত শুভ নহয়। আৰু ফেব্ৰুৱাৰী মাহৰ মাজৰ পৰা যিহেতু নৱম স্থানত বুধ প্ৰৱেশ কৰিব আৰু বুধ আৰু ৰবি থাকিব, বুধায়িত যুগ। বুধায়িত যুগৰ কাৰণে আপোনালোকৰ প্ৰেম প্ৰীতিৰ কাৰণে অতি শুভ, প্ৰেমত আনন্দৰ যুগ। আৰু বন্ধুৰ পৰা প্ৰেম লাভ কৰিব, ভাল পোৱা লাভ হ'ব। ঘৰৰ মানুহৰ লগত প্ৰেম প্ৰীতি বহুতখিনি ভাল হ'ব, কথা বাৰ্তা বা এনেকুৱা ক্ষেত্ৰত আগবাঢ়িব পাৰিব। আৰু যদি আমি চাওঁ মে' মাহটো বহুত শুভ নহয় প্ৰেমৰ ক্ষেত্ৰত, যিহেতু শুক্ৰ ৰাহুযুক্ত, শনিযুক্ত, পাপযুক্ত। আৰু যদি আমি চাওঁ শুক্ৰ বাকীখিনি সময় আপোনালোকৰ অতি শুভ। আৰু অক্টোবৰ মাহত বহুত শুভ নহয়। অক্টোবৰ মাহত যিহেতু শুক্ৰ কেতুযুক্ত হ'ব, মানে গতিকে কেতুযুক্ত হোৱাৰ লগে লগে শুক্ৰ কিছু অশুভ হ'ব। গতিকে প্ৰেমত কিছু অলপ খেলি মেলি, অশান্তি এনেকুৱা যুগ থাকিব। আৰু প্ৰেম বিবাহ যদি আমি চাওঁ, প্ৰেম বিবাহৰ ক্ষেত্ৰত আমি যিহেতু জুলাই মানত শুভ বুলি ক'ব পাৰি, জুন জুলাইত অতি শুভ, যিহেতু শুক্ৰ অকলে থাকিব আৰু স্বগৃহী হ'ব। গতিকে প্ৰেম বিবাহবিলাক জুন জুলাইৰ ভিতৰত আপোনালোকে ঠিক কৰিলে অতি শুভ ফল লাভ কৰিব। আৰু যিহেতু নৱেম্বৰ মাহত আৰু অক্টোবৰ মাহত শুক্ৰ বহুত শুভ নহয়, তেনেকুৱা ক্ষেত্ৰত যদি প্ৰেম বিবাহ কৰিব ইচ্ছা কৰে, কিছু প্ৰেমত অলপমান খেলি মেলি বা প্ৰেম ভাঙা যুগ থাকিব। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে আগ নবঢ়াই ভাল অক্টোবৰ আৰু নৱেম্বৰত। গতিকে বাকীকেইটা মাহত কিছু শুভ বুলি ক'ব পাৰি। ছেপ্টেম্বৰতো কিছু শুভ বুলি ক'ব পাৰি, তথাপিও আপোনালোকে পাৰিলে এইখিনি ক্ষেত্ৰত কৰিলে হ'ল, অতি শুভ ফল লাভ কৰিব। যদি আমি চাওঁ বিবাহৰ ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। বিবাহৰ আপোনাৰ সপ্তমৰ স্থানৰ অধিপতি হৈছে মংগল। মংগল কিন্তু বৰ্তমান নিজ হৈ আছে, যিহেতু কৰ্কট ৰাশিত নিজযুক্ত। আৰু ফেব্ৰুৱাৰী মাহত মংগল বক্ৰী হ'ব, আকৌ বৃষ ৰাশিত প্ৰৱেশ কৰিব আপোনাৰ ধনস্থানত। গতিকে ধনস্থানত প্ৰৱেশ কৰাৰ লগে লগে মংগল আৰু বুধ কিছু শত্ৰু, সেইকাৰণে শত্ৰুৰ কাৰণে মংগলৰ পৰা আপোনাৰ কিছু অশুভহে হ'ব। টকা পইচাৰ ক্ষেত্ৰত যিহেতু বৃহস্পতিয়ে দিব, যদিও মংগলে কিছু সমান মাটি বাৰীৰ ক্ষেত্ৰত খেলি মেলি নাইবা টকা পইচা মাৰা যোৱা যুগ এইবিলাক মানে থাকিব। ব্যৱসায়ত কিছু অকণমান লোকচান হ'ব পাৰে ফেব্ৰুৱাৰী মাহত বৰ্তমান, আৰু জানুৱাৰী আৰু ফেব্ৰুৱাৰী যিটো মাৰ্চলৈকে থাকিব। এপ্ৰিলত আকৌ আপোনাৰ মাজৰ ফালে বক্ৰীৰ পৰা আকৌ আপোনাৰ নিজ ঠাইত আকৌ প্ৰৱেশ কৰিব। মে' মাহলৈকে জুনলৈকে থাকিব। জুলাইৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব, যদিও কেতুযুক্ত, তথাপিও যিসকল উকিল আছে নাইবা যিসকলে পুলিচ আৰ্মি আছে তেওঁলোকৰ কাৰণেও আপোনাৰ অতি শুভ ফল প্ৰাপ্তি হ'ব। পুলিচ আৰ্মিত চাকৰি লাভ কৰিব। গতিকে সেই ক্ষেত্ৰত আমি যদি চাওঁ শুভ ফলে লাভ কৰিব। আৰু যিহেতু বিবাহৰ ক্ষেত্ৰত আপোনালোকৰ এইখিনিত শুভ ফল লাভ কৰিব, বিবাহত ভাল ফল লাভ কৰিব এইখিনি ক্ষেত্ৰত আমি চাওঁ। আৰু যিসকলে বিবাহত আগবাঢ়িব ইচ্ছা কৰে তেওঁলোকে পাৰিলে মে' মাহৰ পৰা শেষৰ ফালে জুন মানৰ পৰা মাজৰ পৰা আপোনালোকে বিবাহত আগবাঢ়ক, তেতিয়া কিন্তু বিয়া হৈ যাব। তেনে ক্ষেত্ৰত যদি আমি চাওঁ
আৰু যেহেতু সপ্তমপতি আমি চাব লাগিলে সপ্তমৰ লগত নৱম স্থানৰ অধিপতি বৃহস্পতিৰ লগত কেতিয়া কানেকশ্যন হয় এই ক্ষেত্ৰত আমি ব্যৱহাৰ আগবাঢ়িব পাৰোঁ। যেহেতু আপোনাৰ ভাগ্যাধিপতি শনি, গতিকে শনি আৰু মংগল কেতিয়া লগ হ'ব? শনি মংগল বা শনিৰ পুণ্য দৃষ্টি থাকিব আপোনালোকৰ অক্টোবৰ নৱেম্বৰ মানত, আৰু ছেপ্টেম্বৰত কিন্তু আপোনাৰ কানেকশ্যন হ'ব শনি আৰু মংগল পুণ্য দৃষ্টি। তেতিয়াই কিন্তু আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত অতীব ফল লাভ কৰিব, আগবাঢ়িব পাৰিব। আৰু যদি আমি চাওঁ পতি পত্নীৰ ক্ষেত্ৰত যিসকলে চাকৰি বিচাৰি আছে বা চাকৰি কৰিব ইচ্ছা কৰে তেওঁলোকেও যদি চোৱা যায় পতি পত্নীৰ পৰা যিসকলৰ আশা গোষ্ঠী নাই তেওঁলোকেও যেহেতু সপ্তম নৱম দশমপতি পতি পত্নীৰ পৰা দশমপতি হৈছে ৰবি। এপ্ৰিল মাহত মাজৰ পৰা 15 এপ্ৰিলৰ পৰা 15 মেলৈকে আপোনালোকৰ পতি পত্নীৰ কৰ্মৰ প্ৰাপ্তি যোগ। গতিকে পাৰিলে এপ্ৰিলৰ 15 পৰা মে 15লৈকে আপোনালোকৰ পতি পত্নীক চাকৰিত এপ্লাই কৰিব দিয়ক, বা চাকৰি যদি এপ্লিকেশ্যন কৰে নাইবা ইণ্টাৰভিউ দিয়ে তেতিয়া সোনকালে চাকৰি পোৱা যোগ আছে। যিহেতু ৰবি হৈছে উপচাইডৰ কাৰণে আপোনালোকে পাৰিলে উপচাইডে যিকোনো কৰ্ম লাভ কৰাৰ কাৰণে পতি পত্নীক এপ্লাই কৰিব দিয়ক। আৰু ৰবিৰ কাৰণে টিচাৰ নাইবা উচ্চ শিক্ষা উচ্চ পৰ্যায়ৰ চাকৰি লাভ কৰিব, APSC এনেকুৱা চাকৰিবিলাক। গতিকে সেই ক্ষেত্ৰত ৰবি যিহেতু ৰজা, সেই ক্ষেত্ৰত আপোনাৰ পতি পত্নীক ভাল চাকৰি এটাৰ কাৰণে এপ্ৰিলৰ 15ৰ পৰা এপ্লাই কৰিব দিয়ক। আৰু যদি আমি চাওঁ ৰবি যিহেতু ছেপ্টেম্বৰত আকৌ নিজৰ ঘৰত যাব, যদিও কেতুযুক্ত তথাপিও বুধাদিত্য যোগ হৈ থাকিব। সেইকাৰণে ছেপ্টেম্বৰ মাহত আপোনালোকে পতি পত্নীক এপ্লাই কৰিব দিয়ক। তেতিয়া কিন্তু ডিচেম্বৰৰ ভিতৰত আপোনালোকে চাকৰি পোৱা যোগ থাকিব যদি ৰিজাল্ট দিয়ে, বা যিকোনো চৰকাৰী চাকৰি যোগো থাকিব। গতিকে কৰ্মযোগ অতি হ'ব। যদি আমি চাওঁ আপোনাৰ স্বাস্থ্য মই প্ৰথমতে কৈ দিছোঁ, তথাপিও ষষ্ঠৰ অধিপতি হৈছে শুক্ৰ, অষ্টমৰ অধিপতি হৈছে বৃহস্পতি, আৰু দ্বাদশৰ অধিপতি হৈছে আপোনাৰ মংগল। এইকেইটা কিন্তু আপোনালোকে ভালকৈ প্ৰতিকাৰ কৰিব। এইকেইটা গ্ৰহ যেতিয়া বেয়া ঠাইত যাব, যেনেকৈ ষষ্ঠাধিপতি হৈছে শুক্ৰ যেতিয়া আপোনাৰ দ্বাদশত যাব তেতিয়া কিছু অসুবিধা হ'ব। জুন মাহত আপোনালোকৰ বেমাৰ আজাৰ হ'ব পাৰে। জুন মাহত আপোনালোকে পাৰিলে শুক্ৰৰ প্ৰতিকাৰ কৰিব, নহ'লে কিছু সৰু সুৰা বেমাৰ আজাৰ হৈ থাকিব। শুক্ৰৰ কাৰণে আপোনালোকৰ হস্পিটেলাইজো হ'ব পাৰে, বা আনৰ হস্পিটেলত গ'লে আপোনালোকৰ টকা পইচা খৰচ হ'ব পাৰে আত্মীয় স্বজনৰ। গতিকে সেই ক্ষেত্ৰত আপোনালোকে যিটো ষষ্ঠ আৰু অষ্টম স্থানৰ অধিপতি যেতিয়া দ্বাদশত যায় কিছু ৰাজযোগো হয়, টকা পইচা পোৱা যোগো হয়, কিন্তু বেমাৰ আজাৰৰ যোগ হোৱা দেখা যায়। গতিকে এইখিনি আপোনালোকে মনত ৰাখিব। এতিয়া আছোঁ আপোনালোকৰ ৰাশিৰ চাকৰি কৰ্ম। গতিকে আপোনাৰ কৰ্মৰ অধিপতি হৈছে শনি। গতিকে শনি আছে বৰ্তমান স্বৰাশি, আৰু স্বৰাশিত থকাৰ কাৰণে নিজৰ ঘৰৰ অধিপতি নিজৰ ৰাশিত আছে। জানুৱাৰীৰ পৰা আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ যুগ চলিয়ে থাকিব। আৰু শনি একাদশত প্ৰৱেশ কৰিব মে মাহত। একাদশত প্ৰৱেশ কৰাৰ লগে লগে যিহেতু মে মাহত প্ৰৱেশ কৰিলে শনি বুধ ৰাহুযুক্ত কেতুযুক্ত শুক্ৰ 4টা গ্ৰহযুক্ত আছে। গতিকে চাৰিওফালৰ পৰা কৰ্মপ্ৰাপ্তি যোগ দেখা যায়। আৰু আপোনালোকৰ শনি হিচাপে কাৰিকৰী শিক্ষা যিসকলে কৰি আছে তেওঁলোকে কিন্তু চাকৰি পোৱা যোগ আছে। কাৰিকৰী বুলি কওঁতে IIT, ITI, ইঞ্জিনিয়াৰ এইবিলাকত কিন্তু সোনকালে চাকৰি পাব। আৰু যিসকলে টি গাৰ্ডেনত চাকৰি কৰিব ইচ্ছা কৰে তেওঁলোকৰ কাৰণেও অতি হ'ব, বা যিসকলে টি গাৰ্ডেনত চাকৰি কৰি আছে তেওঁলোকে প্ৰমোচন পোৱা যোগো আছে। আপোনালোকে পাৰিলে যিহেতু পশ্চিম দিশত চাকৰি এপ্লাই কৰক। গতিকে চাকৰি কৰ্মপ্ৰাপ্তি যোগ দেখা যায়। আমি আৰু এটা বস্তু চাম যে আপোনাৰ ভাগ্যাধিপতি হৈছে এইটো শনি, আৰু কৰ্মাধিপতিও শনি। লগ্নাধিপতি হৈছে আপোনাৰ ৰাশিৰ অধিপতি হৈছে শুক্ৰ শনি যুক্ত যেতিয়া হ'ব তেতিয়া আপোনালোকে কৰ্ম 100% পোৱা যোগ থাকিব।
প্ৰাইভেটে হওক চৰকাৰী হওক এতিয়া শুক্ৰ আৰু শনি যুক্ত কেতিয়া হ'ব দেখাত যদিও মে মাহত বেয়া আপোনালোকে এপ্ৰিল মাহৰ পৰা মনত ৰাখক আকৌ এবাৰ কৈছোঁ এপ্ৰিল মাহৰ পৰা মে মাহৰ শেষলৈকে শনি আৰু শুক্ৰ যুক্ত হ'ব আপোনাৰ ৰাশিৰ অধিপতি আৰু কৰ্মাধিপতি একে যুক্ত হ'ব এপ্ৰিল আৰু মে গতিকে এপ্ৰিল আৰু মে'ত আপোনালোকে যিমান পাৰে সোনকালে এপ্লিকেশ্যন কৰক চাকৰিত আগবাঢ়ক যিকোনো কৰ্মৰ প্ৰাপ্তি 100% গেৰেণ্টি আছে কৰ্মৰ প্ৰাপ্তি হ'বই আপোনালোকৰ এপ্ৰিলৰ মাজৰ পৰা মে শেষলৈকে যিমানখিনি পাৰে আপোনালোকে এপ্লাই কৰক এইটো নহয় যে চৰকাৰী চাকৰি কিন্তু যিকোনো কৰ্মৰ প্ৰাপ্তি যুগ থাকিবই এপ্ৰিলৰ পৰা মে'লৈকে আপোনালোকে যিমান পাৰে এপ্লাই কৰক আপোনালোকে আগবাঢ়ক কৰ্ম অকল কৰ্ম বুলি নহয় ব্যৱসায়ো মই তথাপি ব্যৱসায়টো মই পিছত কৈ দিম গতিকে চাকৰি ক্ষেত্ৰত আপোনালোকে আগবাঢ়িলে ভাল ফল লাভ কৰিব এপ্ৰিল মে আৰু আমি চাওঁ যে কৰ্মৰ অধিপতি হিচাপে শনি আপোনাৰ যিহেতু একাদশত থাকিব গোটেই বছৰটোত কিন্তু কৰ্মপ্ৰাপ্তি যোগ দেখা যায় ডিচেম্বৰত কিছু অশুভ হ'ব যিহেতু চন্দ্ৰ আৰু শনি যুক্ত চন্দ্ৰ শনি থাকিলে কিছু অশুভ যিহেতু শনিৰ শত্ৰু চন্দ্ৰ আৰু যেহেতু মেষ ৰাশিৰ ক্ষেত্ৰত কিছু অকণমান বেলেগ আছিল বৃষ ৰাশিৰ ক্ষেত্ৰত যিহেতু শনি আৰু মংগল যুক্ত হ'ব ছেপ্টেম্বৰত দেখাত যুক্ত নাই যদিও পুণ্য দৃষ্টি দিব শনিয়ে মংগলক দেখা পাব মংগলে শনিক দেখা পাব যিসকল উকিল আছে উকিল যেনেকৈ আমি ধৰক তৰ্ক কৰা চাকৰি বুলি কওঁ গতিকে উকিলসকলৰ প্ৰমোচন যুগ বা ক্লাইণ্ট বেছি পাব ধন ধান বৃদ্ধি হ'ব আপোনালোকৰ ছেপ্টেম্বৰ মাহত আগষ্টৰ মাজৰ পৰা ছেপ্টেম্বৰৰ শেষলৈকে অতি শুভ মনত ৰাখিব উকিলসকলে আৰু যিসকলে উকিলৰ নিচিনা চাকৰি কৰে তৰ্ক কৰা বা তৰ্কবিদ তেওঁলোকৰ কাৰণে অতি শুভ ফল লাভ কৰিব ছেপ্টেম্বৰত আপোনালোকে তাৰ্কিক সিহঁত তৰ্ক কৰে যিসকলে খেলা ধূলা কৰা মই কৰ্মটোৱে কৈছোঁ যিহেতু খেলা ধূলা কৰা মানুহৰ কৰ্ম আছে খেলা ধূলা কৰ্মৰ কাৰণে যিহেতু মে মাহত আৰু এপ্ৰিল মে'ত কিছু অশুভ থাকিব খেলা ধূলাৰ কাৰণে যিসকলে খেলা ধূলা কৰে যিকোনো খেলা ধূলা ক্ৰিকেট হওক বেডমিণ্টন হওক কাবাডী হওক তেওঁলোকৰ কাৰণে বহুত শুভ নহয় মে মাহত আৰু জুন মাহত গতিকে মে জুনত কিছু অশুভ থাকিব আপোনালোকে এইখিনিত খেলা ধূলাৰ ক্ষেত্ৰত বেছি আগ নাবাঢ়াই ভাল বাকী গোটেই বছৰটো শুভ বুলি ক'ব পাৰি আৰু যদি চোৱা যায় নৱেম্বৰ মাহত কিছু অশুভ থাকিব নৱেম্বৰ আৰু মে মাহত কিছু খেলা ধূলাৰ ল'ৰা ছোৱালীৰ কাৰণে কিছু অশুভ থাকিব এইখিনি কিন্তু আপোনালোকে চাই চিতি আগবাঢ়িব ফুটবল বা ক্ৰিকেট বা দুখ পাব পাৰে বা খেলাত হাৰিব পাৰে এনেকুৱা মে আৰু নৱেম্বৰ মাহত বাকীকেইটা মাহ শুভ বুলি ক'ব পাৰি গতিকে চাকৰিৰ ক্ষেত্ৰতো মই কৈ দিলোঁ ব্যৱসায় যিটো ব্যৱসায়ী ক্ষেত্ৰত মংগল বহুত ইম্পৰ্টেণ্ট ধনস্থানত আপোনাৰ মংগল বহিব ফেব্ৰুৱাৰী মাহত যদিও বাকী ক্ষেত্ৰত মংগলৰ কিছু শুভ অশুভ মই কৈ দিলোঁ ব্যৱসায়ৰ ক্ষেত্ৰত কিন্তু অতি শুভ ফেব্ৰুৱাৰী মাহত আৰু মাৰ্চ মাহত অতি শুভ ব্যৱসায় যিকোনো ব্যৱসায় আপোনালোকৰ গতিকে ফেব্ৰুৱাৰী মাৰ্চত এপ্ৰিলৰ মাজলৈকে শুভ ফল লাভ কৰিব যিহেতু ধনস্থানত মংগল থাকিব আৰু মংগল থাকিব আপোনাৰ বুধৰ ঘৰত শত্ৰুৰ ক্ষেত্ৰত অলপ বেলেগ কিন্তু আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত অলপ বেলেগ ব্যৱসায়ত উন্নতি হ'ব যিসকলে কম্পিউটাৰ দোকান আছে বা মণিহাৰী দোকান আছে তেওঁলোকৰ কাৰণেও শুভ ফল লাভ কৰিব আৰু শুক্ৰৰ কাৰণে যিহেতু শুক্ৰ আপোনালোকৰ ফেব্ৰুৱাৰী মণিহাৰী দোকান কিন্তু ফেব্ৰুৱাৰীৰ ক্ষেত্ৰত ভাল নহয় আৰু মে মাহত বহুত শুভ নহয় বাকীকেইটা মাহত আপোনালোকে লাখবিলাক ধৰক মণিহাৰী বুলি কৈছোঁ মই মেকআপৰ যোগাৰ বেগ কাপোৰ লাখবিলাকৰ যিকোনো ব্যৱসায় আপোনালোকৰ কিন্তু ফেব্ৰুৱাৰী আৰু মে মাহত কিন্তু অশুভ থাকিব বাকীকেইটা গোটেই বছৰটোত শুভ বুলি ক'ব পাৰি তথাপিও ফেব্ৰুৱাৰী মে আৰু অক্টোবৰ নৱেম্বৰ বহুত শুভ নহয় যিসকলে কাপোৰ বা লাখবিলাকৰ ব্যৱসায় কৰে তেওঁলোকৰ কাৰণে বহুত শুভ নহয় বাকীকেইটা গোটেই বছৰটো শুভ বুলি ক'ব পাৰি গতিকে সেই ক্ষেত্ৰত আমি যিসকলে মাটি বাৰীৰ ব্যৱসায় কৰে বা মাটি বাৰীৰ ক্ষেত্ৰত পইচাৰ লেনদেন কৰে বা মাল্টিনেশ্যনেল কোম্পানীত কাম কৰি আছে বা যিসকলে ফৰেষ্টৰ চাকৰি কৰি আছে পুলিচ আৰ্মি মিলিটাৰী চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে যদি আমি চাওঁ ফেব্ৰুৱাৰী মাৰ্চ আৰু জুলাই মাহত
অতি শুভ এইখিনিত 100% শুভ তাতকৈ বেছি শুভ হ'ব ডিচেম্বৰত আৰু আগষ্ট ছেপ্টেম্বৰৰ আৰু অক্টোবৰত মধ্যম ফল লাভ কৰিব গতিকে আপোনালোকে মই মাহকেইটা কৰিছোঁ এইকেইটা মাহত অতি শুভ আকৌ টাইম মিলাই মাজত আপুনি চাব পাৰে মই কোৱা মাহকেইটা সেইকেইটাত ভাল বা বেয়া ফল লাভ কৰিব যদি আমি চাওঁ গতিকে দেহ ভাবো মই কৈ দিলোঁ চাকৰিৰ ক্ষেত্ৰত কৈ দিলোঁ ব্যৱসায়ৰ ক্ষেত্ৰতো কৈ দিলোঁ গতিকে যদি আপোনালোকৰ বেমাৰ আজাৰ হৈ থাকে তেতিয়া আমি আৰোগ্য এইটো বস্তু বহুতে সোধে সেইকাৰণে কৈছোঁ আৰোগ্য কেতিয়া লাভ কৰিব যেতিয়া আপোনাৰ একাদশত ভাল গ্ৰহ প্ৰৱেশ কৰিব যিহেতু একাদশত আপোনাৰ কেতু যুক্ত হৈ আছে ৰাহু আৰু কেতু যিহেতু কিছু অশুভ ফলে প্ৰদান কৰে ৰাহু কেতু সঞ্চাৰ হ'ব সঞ্চাৰ মানে এটা ঘৰৰ পৰা আন এটা ঘৰত প্ৰৱেশ কৰিব জুন মাহত জুন মাহৰ পৰা আপোনালোকৰ যদি বেমাৰ আজাৰ হৈ আছে কিছু ভাল হোৱা নাই হস্পিটেল আছে বা বহুত দিন হ'ল ভালে হোৱা নাই তেওঁলোকে আৰোগ্য লাভ কৰিব জুন মাহৰ পৰা ৰোগ আৰোগ্য হ'ব যিকোনো বেমাৰ যদি হৈ আছে গতিকে আপোনাৰ শুক্ৰৰ কাৰণে ৰোগ আৰোগ্য লাভ কৰিব এতিয়া ভাল ফল লাভ কৰিব আপোনালোকৰ বেমাৰ আজাৰৰ ক্ষেত্ৰত গতিকে এইখিনি ক্ষেত্ৰত মই কৈ দিলোঁ যিহেতু দেহভাৱটো বহুত ইম্পৰ্টেণ্ট গতিকে একাদশ ভাৱটো আমি দেহভাৱত চাওঁ বেমাৰ আজাৰ ভাল হোৱাটো দ্বাদশ হৈছে খৰচ আপোনাৰ গৃহ নিৰ্মাণ নাইবা হস্পিটেলাইজ এইবিলাক আমি দ্বাদশত চাব পাৰোঁ দ্বাদশত মই যিহেতু এফালে কৰ্মটো বেলেগ স্বাস্থ্যৰ ক্ষেত্ৰত বেলেগ স্বাস্থ্যৰ ক্ষেত্ৰত যিহেতু দ্বাদশত বহিব মে মাহত শুক্ৰ শনি ৰাহু বুধযুক্ত কিন্তু আমি অনুপাত হিচাপে চালে এটা ঘৰত যদিও আপোনাৰ একাদশত যদিও এইকেইটা গ্ৰহ বহি আছে দ্বাদশত ৰবি বহিব আপোনাৰ এপ্ৰিলৰ 15 তাৰিখৰ পৰা তেতিয়া ৰবিয়ে কিছু অকণমান অশুভ কৰিব আপোনালোকৰ এলাৰ্জি আপোনালোকৰ যিহেতু স্কিনৰ সমস্যা এইবিলাক দেখা দিব আপোনালোকৰ এপ্ৰিলৰ 15ৰ পৰা মে 15লৈকে এইখিনি অকণমান সাৱধান থাকিব আৰু অক্টোবৰ 15ৰ পৰা নৱেম্বৰ 15লৈকে আপোনালোকৰ যিহেতু ৰবি কিছু অশুভ থাকিব সেইকাৰণে পাৰিলে অক্টোবৰৰ মাজৰ পৰা নৱেম্বৰৰ লাষ্টলৈকে আপোনালোকে বেলৰ শিপা ধাৰণ কৰিব তেতিয়া কিন্তু ভাল ফল লাভ কৰিব নহ'লে চকুৰ অসুখ স্কিনৰ সমস্যা এলাৰ্জি এইবিলাক হ'ব পাৰে এইখিনি অকণমান সাৱধান থাকিব আৰু যদি আমি চাওঁ বাকী মই কৈয়ে দিলোঁ গোটেইখিনি প্ৰতিকাৰ হিচাপে আমি প্ৰথমতে জানুৱাৰীৰ পৰা চালোঁ ফেব্ৰুৱাৰীত চালোঁ এনেকৈ যদি আপোনাৰ ৰাশিৰ অধিপতি হিচাপে শুক্ৰ ফেব্ৰুৱাৰী আৰু মাৰ্চত শুক্ৰ প্ৰতিকাৰ কৰিব যিহেতু শুক্ৰ নিজ হ'ব আপোনাৰ শুক্ৰৰ ক্ষেত্ৰত তুংগ হ'লেও কিছু কেতুযুক্ত সেইকাৰণে মই কৈছোঁ আচলতে শুক্ৰ মীন ৰাশিত তুংগ মই এইকাৰণে বাৰে বাৰে কৈছোঁ যে কেতুযুক্ত বা ৰাহুযুক্ত কোনোবাই ভাবিব পাৰে যে শুক্ৰ মোৰ তুংগ বুলি কৈছে বহুত জ্যোতিষে কিন্তু তেওঁ কিছু অশুভ বুলি কৈছে মই আচলতে কৈছোঁ অশুভটো হৈছে ৰাহুযুক্ত বা কেতুযুক্ত যেতিয়া ৰাহুযুক্ত বা কেতুযুক্ত হয় তেতিয়া শুক্ৰ কিছু দুৰ্বল হয় আৰু ৰবিযুক্ত হ'লে শুক্ৰ লজ্জাগত দগ্ধ এনেকৈ নিচস্ত বুলিও কয় সেইকাৰণে আপোনালোকক মই শুক্ৰটো অশুভ বুলি কৈছোঁ গতিকে সেইটো আপোনালোকে ভালদৰে বুজি পাব আৰু নৱেম্বৰ মাহত শুক্ৰ নিজ হ'ব শুক্ৰ যিহেতু কন্যা ৰাশিত প্ৰৱেশ কৰিব অক্টোবৰৰ 15ৰ পৰা নৱেম্বৰৰ মোটামুটি মাজলৈকে গতিকে অক্টোবৰৰ পৰা নৱেম্বৰলৈকে আপোনালোকে শুক্ৰ প্ৰতিকাৰ কৰিব পাৰিলে বাঁকা ফুল প্ৰায় ঘৰতে থাকে সেইকাৰণে মই সৰু প্ৰতিকাৰ কৈছোঁ বাঁকা ফুলৰ শিপা সৰু চাই এটা বীজাণী ধাৰণ কৰিব মই যিহেতু মাহে মাহে ৰাখিবলৈ দি থাকোঁ আপোনালোকে পাই থাকিব সঞ্চাৰবিলাক তেতিয়াও আপোনালোকে গম পাব গতিকে শুক্ৰ প্ৰতিকাৰ কৰিব যদি আমি চাওঁ ৰবিৰ আপোনালোকে যিহেতু ৰবিৰ প্ৰতিকাৰ কৰিব যেতিয়া আপোনাৰ ৰাশিত ৰবি বহিব কেতিয়া আমি গম পাম যে মে মাহৰ 15ৰ পৰা জুন মাহৰ 15লৈকে মে মাহৰ 15ৰ পৰা জুন মাহৰ 15লৈকে আপোনালোকে ৰবিৰ প্ৰতিকাৰ কৰিব আৰু বেলৰ শিপা ধাৰণ কৰিব এক মাহৰ কাৰণে তেতিয়া কিন্তু ভাল ফল লাভ কৰিব যদি আমি চাওঁ চন্দ্ৰৰ কোনো সমস্যা নাই যিহেতু চন্দ্ৰ শুই থাকে মংগলৰ মই কৈ দিলোঁ বুধৰ প্ৰতিকাৰ কৰিব আপোনালোকে পাৰিলে মে মাহত আৰু বুধৰ ক্ষেত্ৰত অতি শুভ বুলি ক'ব পাৰি মে মাহত
আপোনালোকে প্ৰতিকাৰ কৰিব বৃহস্পতি যদি চাওক আপোনালোকৰ ধনস্থানত প্ৰৱেশ কৰিব এপ্ৰিল মাহত বৰ্তমান জানুৱাৰীৰ পৰা মাৰ্চৰ শেষলৈকে আপোনালোকে বৃহস্পতিৰ প্ৰতিকাৰ কৰিব যিহেতু আপোনাৰ ৰাশিতে বহি আছে বাকী আপোনাৰ কোনো কথা নাই গোটেই বছৰটো হ'ব বুলি ক'ব পাৰি বৃহস্পতি শুক্ৰৰ ক্ষেত্ৰত মই কৈ দিলোঁ শনি ক্ষেত্ৰত যেহেতু আপোনাৰ একাদশত বৰ্তমান দশমত আছে একাদশত প্ৰৱেশ কৰিলেও শনিয়ে ভাল ফলে প্ৰদান কৰিব গোটেই বছৰটো ৰাহু যদি চাওঁ আমি ৰাহু যিহেতু আপোনাৰ বৰ্তমান কৰ্মস্থানত প্ৰৱেশ কৰা নাই আপোনাৰ একাদশত আছে ইনকামৰ ক্ষেত্ৰত বা টকা পইচা খৰচৰ ক্ষেত্ৰত যেহেতু বেমাৰ আজাৰ আপোনালোকৰ ভাল নোহোৱা ক্ষেত্ৰত বহি আছে সেইকাৰণে বৰ্তমান ৰাহুৰ প্ৰতিকাৰ কৰিব পাৰে গতিকে ৰাহু যিহেতু জুন মাহত আপোনালোকৰ দশম স্থানত প্ৰৱেশ কৰিব তেতিয়া ভাল ফল প্ৰদান কৰিব যদিও কিছু ক্ষেত্ৰত অকণ অসুবিধা তথাপিও কিন্তু গোটেই বছৰটো ৰাহু অকলে থাকিব অকলে থকাৰ লগে লগে আপোনাৰ ৰাহু কিন্তু ভাল ফলে প্ৰদান কৰিব বিশেষ বেয়া ফল প্ৰদান নকৰে যদি আমি চাওঁ কেতু যিহেতু কেতু বৰ্তমান পঞ্চমত আছে উচ্চ শিক্ষা গৃহত উচ্চ শিক্ষাত সৰু সুৰা খেলি মেলি কৰি থাকিব পাৰে সেইকাৰণে বৰ্তমান কেতুৰ ৰাহুৰ প্ৰতিকাৰ কৰক ৰাহু ক্ষেত্ৰত যিহেতু আৰু কেতুৰ ক্ষেত্ৰত যিহেতু ৰাহু কেতু একে বুলি ক'ব পাৰি কেতুৰ ক্ষেত্ৰত আপোনালোকে দান দক্ষিণাও দিব পাৰে তেতিয়া কিন্তু ভাল ফল প্ৰদান কৰিব চুইপাৰ বা চান্দাল এনেকৈ মদ মাংস মাটিমাহৰ দালি নহৰু পিঁয়াজ আদা এনেকৈ তেল এনেকৈ আপোনালোকে এসাঁজ খাব পৰাকৈ দিব পাৰে ভাল ফল লাভ কৰিব আৰু ৰাহু আৰু কেতু যিহেতু ৰাহু কেতু ভাল ঠাইত নাই সেইকাৰণে কেতুৰ প্ৰতিকাৰ আৰু ৰাহুৰ প্ৰতিকাৰখিনি আমি কৰি ল'ম ধুনীয়াকৈ কেতু যিহেতু আপোনাৰ চতুৰ্থত প্ৰৱেশ কৰিব জুন মাহত চতুৰ্থত প্ৰৱেশ কৰাৰ লগে লগে আপোনালোকে ভাল ফলে প্ৰাপ্ত হ'ব যিহেতু চতুৰ্থ স্থান হৈছে কেন্দ্ৰস্থানত যেতিয়া গ্ৰহ এটা বহে ভাল ফল প্ৰদান কৰে গতিকে এইখিনি যদি আপোনালোকে প্ৰতিকাৰ কৰে ভাল ফল লাভ কৰিব আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থ'ব দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব মাহে মাহে পাৰিলে মই ৰাশিফল দি থাকিম দৈনিক ৰাশিফল দিয়া কিছু অসুবিধাৰ কাৰণে মই বৰ্তমান দিয়া নাই আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে ধন্যবাদ